মিউনিচিপালিটি বোৰ্ড আহি মই ড্ৰাফ্ট টেণ্ডাৰ মাৰিছিলোঁ, ড্ৰাফ্ট ৰিলিজৰ কাৰণে আহিছিলোঁ। এইবাৰ যিটো টেণ্ডাৰ হ'ল তাত এটা টেণ্ডাৰ পালোঁ, দুটা টেণ্ডাৰ নাই পোৱা। তাৰ ড্ৰাফ্টটো মই ৰিলিজ কৰিব আহিলোঁ। আৰু এটা কাম আছিলে, কথা পাতি মই গুচি গ'লোঁ ওপৰত বেংকত। ওপৰত এটা বেংক আছে নহয়, তাত বাইদেউ এগৰাকীৰ লগত বহি কথা পাতি আছোঁ। তাৰপৰা মই একো নাই, তাত বহি আছোঁ, কথা পাতি আছোঁ। এওঁলোকৰ 4-5জন গৈ পেলাই মোক টানি লৈ আহিছে, লৈ আহি একো নাই আৰু মানে হেৰি কৰিছে। তাৰ পাছত হৈছে টেণ্ডাৰ। নাই নাই, কাম কৰিবলৈ কেলৈ নিদিব? কাম কৰিবলৈ নিদিয়া কথা নহয় নহয়। কামটো মোক মিউনিচিপালিটি বোৰ্ডে দিছে, মই টেণ্ডাৰ মাৰিছোঁ, টেণ্ডাৰত পাইছোঁ কাম। হয়, মোৰ লগত এখন হাইকোৰ্টৰ অৰ্ডাৰ আছে। অৰ্ডাৰ মানে আমি যেতিয়া তেখেতক কাম আবণ্টন নিদিবৰ কাৰণে তেখেতৰ কণ্ট্ৰেক্টৰ লাইচেঞ্চটো কেঞ্চেল কৰিছিলোঁ, তেতিয়া ইয়াত লিখিছিলে যে কি কাৰণে কৰিছিলোঁ বুলি তেখেতলোকে বিচাৰিছিলে। তেতিয়া আমি তেখেতলোকক জাষ্টিফিকেশ্যন দি আজাদ চৌধুৰীক আমি এটা কাম আমাৰ ফালৰ পৰা দিয়া হ'ল। হাইকোৰ্টৰ নিৰ্দেশনা ঠিক নহয়, হাইকোৰ্টে ইণ্টাৰফেয়াৰ কৰাৰ কাৰণে আমি তেখেতক দি পিনি আমি আউট অফ কোৰ্ট আমি বস্তুটো মানে আমি যিটো নিয়মত হয় সেইটো কৰিবলৈ টেণ্ডাৰ। কিন্তু এতিয়া কথা হ'ল, এতিয়া আমি বাইদেউৰ লগত আমি আলোচনা কৰিছোঁ, আমাৰ বৰ্ডৰ লগত। আমি এতিয়া সদ্যহতে তেখেতৰ কামটো আমি পূৰ্ণ পৰ্যায়ৰ বাইদেউ এটা তদন্ত বাইদেউ এইটো ক'ব, তদন্ত ঘোষণা কৰি দুজনীয়া কমিটিৰ এইটো কাম স্থগিত ৰাখিব। আৰু যেতিয়ালৈকে তদন্ত সম্পূৰ্ণ নহয় তেখেতৰ কামটো আমি স্থগিত ৰাখিম। এইটো দুজনীয়া কমিটিয়ে কেনেকৈ কাম পালে বা তেওঁৰ কণ্ট্ৰেক্টৰ লাইচেঞ্চ ক'ত ক'ত আছে সেইবোৰ সকলো চালি জাৰি চোৱাৰ পিছতে তেখেতক পুনৰ কাম আবণ্টন দিয়ে। আপুনিয়ে ক'লে যে মহামান্য আদালতৰ পৰা নিৰ্দেশ হোৱাৰ পিছত আপুনি দিছে বুলি কৈছে। আপোনালোকে আকৌ উভতি পেলাই মহামান্য আদালতকে নহয়, আদালতৰ পৰা ৰায়টো সম্পূৰ্ণ নাহিলে। আদালতে এইটো কৈছিলে যে নটিছখন আমি যেতিয়া দিছিলোঁ তেখেতক, সেই নটিছখনৰ কি ভিত্তি আছে বুলি আদালতে আমাক বিচাৰিছিলে। কিন্তু কেছটো কি হ'ল, আদালতৰ বাহিৰতে কেছটো সমাধান হ'ল। আজাদ চৌধুৰীয়ে লিখা দিছিলে যে মই কেছটো উঠাই ল'ম বুলি কোৱাৰ কাৰণে তেখেতক আমি আমাৰ যিটো এটা নিয়ম মতে আমি তেখেতক কাম এটা দিয়া হৈ গ'ল। কিন্তু এতিয়া যিহেতু অভিযোগ উঠিছে যে তেখেতে কামটো পাবৰ কাৰণে কেনেধৰণে পালে, গতিকে আমাৰ এটা তদন্ত পূৰ্ণ পৰ্যায়ৰ তদন্ত আমাৰ দিব। সেই তদন্তৰ পাছত আমি প্ৰতিবেদন দাখিল কৰি তেখেতক আমি হয়তো কামটো দিম বা নিদিম তেতিয়া ক'ব পৰা যাব। যিটো হাইকোৰ্টত তেখেতে কেছ দিছিলে, ব্লেক লিষ্টেড কৰাৰ ওপৰত এটা তেখেতে কেছ দিছিলে, সেই কেছটো তেখেতে নিজেই উকিলক কৈ উঠাই লৈছিলে। এটা কথা আপোনাক এজন অফিচাৰ হিচাপে সোধো, মই পৌৰপতিকো সুধিম এইটো কথা, যে আজি কাৰ্যালয়ৰ ভিতৰত ইতিহাস গৰকা 100 বছৰ গৰকা এই পৌৰসভাৰ ভিতৰত এজন মানুহক টনা আজোৰা গতি লৈ অহা এই অভিযোগবিলাক বাহিৰত চিঞৰি আজাদ চৌধুৰীয়ে দি আছে আৰু কেমেৰাটো উঠিছে। এইটো এটা অনুশাসনহীনতা কাম হৈছে আৰু আপোনালোকৰ যিটো চিকিউৰিটি এইটো চৰমভাৱে উপলুঙা কৰিছে। এইটো কি বুলি ক'ব আপোনাক? এইটো মই আচলতে নাছিলোঁ, মই আজি প্ৰট'কল ডিউটিত আমাৰ চাৰ্কিট হাউচত আছিলোঁ, গম নাপাওঁ এই বিষয়ে। কিন্তু হঠাতে গম পাই মই আহিলোঁ, আহি পৰিস্থিতিটো মই চাইছোঁ। এইটো অফিচত কেতিয়াও হ'ব নালাগে। আৰু অফিচত চিচিটিভিত উঠি আছে চব। সেইখিনি আমি তদন্তৰ দৰকাৰ হ'লে আমি থানাত আজি দি দিম। যিহেতু তেখেতক যদি কোনোবাই বেয়া ব্যৱহাৰ কৰিছে সেইটোও চাব লাগিব, বা তেখেতে অফিচত আহি কিয় ঘূৰি ফুৰে য'ত ত'ত, পাৰ্মিশ্যন লৈ সোমাব লাগে অফিচত। আজাদ চৌধুৰীৰ ভুল নাই নে? তেখেতৰো ভুল মই নাই বুলি নকওঁ, বিকজ তেখেতে আহি অফিচত সদায় পাৰ্মিশ্যন লৈ সোমাব লাগে। তেখেতে যেনেকৈ আমি চেয়াৰপাৰ্চনৰ ৰুমত সোমাওঁতে বা ইউ ৰুমত সোমাওঁতে বা আমাৰ বিভিন্ন ধৰণৰ ফাইলবোৰ চাওঁতে তেখেতে অনুমতি লৈয়ে ল'ব লাগে। এইটো অবাধ অহা যোৱাটো তেখেতৰো ভাল হোৱা নাই। কিন্তু তেনেকুৱা নাই, তেনেকুৱা আমাৰ অফিচত অবাধ দখল কোনেও কৰিব নোৱাৰে। আজি যিটো অবাঞ্ছিত পৰিস্থিতি হৈছে এইটো বাহিৰৰ পৰা হ'ব পাৰে, মই বিশেষ নাজানো, ইয়াৰ ওপৰত মই কমেণ্ট নকৰোঁ। কিন্তু মই বৰ্তমান আহি যিটো পাইছোঁ, আজাদ চৌধুৰীৰ ওপৰত এটা অভিযোগ দিছে, সেই অভিযোগটোৰ আমি তদন্ত কৰিহে তেওঁক কাম ডিষ্ট্ৰিবিউট কৰিম। আৰু যদি তেখেতে আদালতলৈ যাব পাৰে, তেখেতৰ এইটো ৰাইট আছে, আমি নকওঁ। বাট আমি আমাৰ ফালৰ পৰা বেষ্ট ট্ৰাই কৰিম যাতে এইটো কিয় পাইছে আমি এইটো চাবৰ কাৰণে আজিৰ পৰা আমি। আৰু আজিৰ যিটো ঘটনা, সেই ঘটনাক লৈ আপুনি কেনেধৰণে ব্যৱস্থা ল'ব? এটা চৰকাৰী কাৰ্যালয়ত এই কথাটো শোভা নাপায়। এইটো বিষয়টোৰ ওপৰত আমি বাইদেউৰ লগত কথা পাতিলোঁ, মই নাছিলোঁ। যদি তেওঁ কিবা বেয়া ব্যৱহাৰ কৰিছে বা কি ধৰণৰ পৰিস্থিতি হৈছে, ফুটেজ যদি আছে দিয়ক, আমি ডেফিনেটলি আইনৰ সহায় লৈ ব্যৱস্থা ল'ব লাগিব। কাৰণ পৌৰসভাখন আপুনিয়ে কৈছে 1901 চনৰ পৌৰসভা। আজি যে এজন মানুহে পৌৰসভাটো বেয়া কৰিব নোৱাৰে, গতিকে পৌৰসভাৰ ওপৰত যদি তেওঁলোকে কিবা বেয়া ব্যৱহাৰ কৰে তেতিয়াহ'লে আমি তাৰ ওপৰত একশ্যন ল'বলৈ বাধ্য। আপুনি অফিচটোৰ আপুনি মুৰব্বী, আপুনি এজন চৰকাৰী বিষয়া, আপোনাৰ অধীনতে সকলো আছে, বাইদেউ আছে যদিও আপুনি মুৰব্বী। যেতিয়া আপুনি ক'ৰবাত এইখিনিত আজাদ চৌধুৰী কাহিনীটোৰ পাছৰ পৰাই পৌৰসভাৰ অলপ বিশৃংখল হোৱা যেন পৰিলক্ষিত হৈছে। বিশৃংখল আমাৰ একো হোৱা নাই, অকল আজাদ চৌধুৰী নামৰ মানুহজনৰ কথাটোৱে আমাৰ এতিয়া আহিছে। পৌৰসভাৰ ওপৰত বিভিন্ন অভিযোগ থাকে, কিন্তু এই বিষয়টো অলপ স্পৰ্শকাতৰ বিষয়। আমি যিহেতু তেওঁৰ এভিকশ্যন কৰি আহিছোঁ, এভিকশ্যনৰ এগেইনষ্টত থকা হোল্ডিং নাম্বাৰটোৰ এগেইনষ্টত থকা আমি কণ্ট্ৰেক্টৰ লাইচেঞ্চ কেঞ্চেলো কৰিছোঁ। সেইটো আপোনালোকে এটা ভাল সিদ্ধান্ত বুলি ক'ব পাৰে, যিহেতু আমি ইলিগেল কাম আমি হ'বলৈ নিদিওঁ। তাৰপিছত তেখেতৰ আৰু এটা ঘৰৰ এগেইনষ্টত তেখেতে আমাৰ ইয়াত কণ্ট্ৰেক্টৰ লাইচেঞ্চ বিচাৰিছিলে, সেইটো আমি তেখেতৰ পাৰ্মিশ্যন নাই বুলি আমি সেইটো দিয়া নাই।
থাৰ্ড টাইম তেখেতে মাকৰ নামত কণ্ট্ৰেক্টৰ লাইচেঞ্চ এখন লৈ মই কৈ দিছোঁ কথাটো যে কণ্ট্ৰেক্টৰ লাইচেঞ্চ লৈ তেখেতে এইটো কাম আমাৰ এতিয়া এপ্লাই কৰিছে। হয়তো মাকৰ নামত লোৱা। গতিকে আমি সেই বস্তুটো আমি তদন্ত কৰিম। যদি মাকৰ নামত আপুনি ইতিমধ্যে কৈছে মাকৰ নামত যদি আজাদ চৌধুৰীয়ে ঠিকাটো লৈছিলে মাকৰ নামত লোৱা নাই, কণ্ট্ৰেক্টৰ লাইচেঞ্চখন মাকৰ নামত মানে মাকৰ হোল্ডিং নাম্বাৰটো দি তেওঁৰ নামত লৈছে। ইমান অভিযুক্তৰে অভিযুক্ত আজাদ চৌধুৰীক কিয় ইয়াত প্ৰৱেশ নিষিদ্ধ কৰা নাই? নাই, তেনেকৈ আমি নিষিদ্ধ কৰিব নোৱাৰোঁ আচলতে, কাৰণ তেওঁক এতিয়া যিটো থানাত অভিযোগ দিয়া আছে বাংলাদেশী বুলি কেছ এটা দিয়া আছে, প্লাছ আমি আমাৰ ফালৰ পৰাও দিছিলোঁ যে আমি তেখেতে কিবা ফল্ছ ডকুমেণ্টছ দিছে বুলি কেছ চলি আছে। যেতিয়ালৈকে কেছ প্ৰমাণিত নহয় তেতিয়ালৈকেতো আমি তেওঁলোকক হেৰি কৰিব নোৱাৰোঁ, ইয়াত নাহিব বুলি ক'ব নোৱাৰোঁ। কিন্তু তেখেতৰ এটা ভুল থাকিব পাৰে, মই যিটো আপোনালোকক কৈছোঁ যে অফিচত সোমাইছে, ক'ৰবাত গৈছে নগৈছে, এইটো এটা অনুমতি লোৱাৰ প্ৰয়োজন আছে। নিৰ্দিষ্ট সময়তহে তেখেত আহিব লাগে। ধৰক আমি টেণ্ডাৰৰ কাৰণে কণ্ট্ৰেক্টক মাতিছোঁ, সেইটো সময়ত আহিব লাগে। আৰু এইটো আমাৰ বাইদেৱে এটা ভাল ব্যৱস্থা কৰিছিলে, আমাৰ ৰেজিষ্টাৰবিলাকত ধুনীয়াকৈ চহী কৰি মানুহখিনি অহাৰ ব্যৱস্থা কৰিছিলে, কিমান টাইমত আহিছে মানুহ, কিমান টাইমত ওলাই যায়, প্লাছ আমাৰ CC কেমেৰা আছে। আৰু আমি অনুশাসনমূলক ব্যৱস্থা লৈছোঁ, গোটেই আমি ডিপাৰ্টমেণ্টেই গোটেই চেঞ্জ কৰি দিছোঁ, ইটোৰ পৰা সিটোলৈ চব বদলি কৰিছোঁ আজি অলপ দিনৰ আগতে। আৰু এতিয়া আপোনালোকে পৌৰসভাখন অকণমান গতিশীল দেখিছে, গতিকে টোকোলাইখন চাফা কৰা এইবিলাক ধৰণৰ কাম কৰিছোঁ। অভিযোগ বিভিন্ন থাকে, মই নকওঁ সেইটো নাই বুলি, বাট আমি আমাৰ ফালৰ পৰা বেষ্ট ট্ৰাই কৰিছোঁ। আৰু মানুহজনক নোসোমাবলৈ আমি ক'ব নোৱাৰোঁ ডাইৰেক্টলি, আপুনিও জানে এইটো কথা, সেইটোৱে আৰু